এই মিছলীয়া বিজেপিৰ লেঙুৰত ধৰি আমাৰ জাতীয়তাবাদী বুলি কোৱা অগপ দলৰ প্ৰাৰ্থী আজি আমাৰ সৰভোগত CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ নিৰ্বাচনী জনসভাত সীতাৰাম য়েচুৰী দেশৰ ধৰ্ম নিৰপেক্ষতা ৰক্ষা কৰিবলৈ CPIMক ভোট দিয়ক। বৰপেটা লোকসভাৰ CPIMৰ মনোনীত প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ আজি সৰভোগৰ মিনি ষ্টেডিয়ামত এক বিশাল নিৰ্বাচনী জনসভা অনুষ্ঠিত হৈ যায়। CPIMৰ প্ৰাক্তন সাংসদ সমিতিৰ উদ্ধৱ বৰ্মনৰ পৰক্ষিতত্বত আৰম্ভ হোৱা সভাত মেহনতি মানুহৰ জীৱনৰ লগত সংগতি থকা গণসংগীত পৰিৱেশন কৰে কয়াকুছিৰ গণশিল্পী ইউছুফ আলীয়ে। উক্ত সভাত দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ভাষণ ৰাখে CPIMৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, কমিউনিষ্ট নেতা বিবেক দাস, ৰাজ্যৰ দলৰ উপদেষ্টা ঘনশ্যাম নাথসহ বিৰোধী ঐক্য শিবিৰৰ বহুতো নেতাই। দেশত বিজেপি চৰকাৰ হলে ভাৰতবৰ্ষৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত দেশৰ ঐক্য সংহতি ভাতৃত্ববোধ ৰক্ষাৰ স্বাৰ্থত CPIMৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়। সংবিধান ৰক্ষা কৰিবলৈ বিজেপিক পৰাজিত কৰিবলৈ হলে সমগ্ৰ ৰাজ্যে ৰাজ্যৰ ঐক্য গঢ়ি তুলি CPIMক ভোট দিব লাগিব। উক্ত সভাত উপস্থিত থাকি CPIMৰ সৰ্বভাৰতীয় সম্পাদক সীতাৰাম য়েচুৰীয়ে চৰকাৰৰ জনবিৰোধী নীতিৰ তীক্ষ্ণ সমালোচনা ভাষণ আগবঢ়ায়। য়েচুৰীয়ে নৰেন্দ্ৰ মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰি দেশৰ সংকটাপন্ন পৰিস্থিতিৰ ওপৰত বক্তব্য প্ৰদান কৰে। স্বাধীনতা আন্দোলনৰ সময়ত RSSে ব্ৰিটিছৰ ভৰি চেলেকি ভাৰতৰ স্বাধীনতাৰ বিৰুদ্ধে ইংৰাজৰ হৈ চোৰাংচোৱাগিৰি কৰিছিল। বিজেপি চৰকাৰ পুনৰ ক্ষমতাত আহিলে ভাৰতবৰ্ষ বিপৰ্যয়ৰ সন্মুখীন হ'ব। আজিৰ সভাত প্ৰায় 15 সহস্ৰাধিক লোকৰ সমাগম হয়। কয়াকুছিৰ পৰা আবু নাছিৰ আলমৰ ৰিপৰ্ট বিলেফ অসম। এই মিছলীয়া বিজেপিৰ লেঙুৰত ধৰি আমাৰ জাতীয়তাবাদী বুলি কোৱা অগপ দলৰ প্ৰাৰ্থী আজি আমাৰ মনোৰঞ্জন তালুকদাৰৰ বিপৰীতে আপোনাৰ এই বৰপেটা সমষ্টিত থিয় হৈছে। মোৰ এটা কথা ভালকে মনত আছে, অগপৰ প্ৰাৰ্থীজনে তেখেতে আমাৰ সেই সভালৈ আহিবলৈ কৈছিলে, তেতিয়া আমাৰ তালুকদাৰ ডাঙৰীয়ে কৈছে নালাগে, তই কন্যাকতা কৰিবলৈ ইয়ালৈ আহিব নালাগে। আৰু এই কন্যাকতা কথাটোৰ কাৰণে মই কথা এই কাৰণে কৈছো যে আজি ইমান দিনে বিধানসভাত আপোনালোকে দেখিছে যে মনোৰঞ্জন তালুকদাৰৰ যি সক্ৰিয় ভূমিকা, সেই ভূমিকা সেই অগপৰ প্ৰাৰ্থীজনৰ বিধানসভাত আপোনালোকে দেখিছেনে? নাই। এই অগপ দলটোৱে অসমৰ ভাষা সংস্কৃতি ৰক্ষা কৰিবলৈ যি শপত লৈছিলে, জাতি মাতি কৰিবলৈ যি শপত লৈছিলে, সেই কথা ধূলিচ্ছাত কৰি এতিয়া গুজৰাটী বনিয়াৰ শৰণত পৰি আমাৰ অসমৰ গাঁৱলীয়া যুৱক যুৱতী বা সকলো নিবনুৱা যুৱক যুৱতীৰ সমস্যাসমূহ পাৰ্লিয়ামেণ্টত সজোৰে উপস্থাপন কৰি আমাৰ দেশত এটা দজিৰ সৃষ্টি কৰিব পাৰে। তাৰ কাৰণে মই ভাবিছোঁ আপোনালোকে আজি যি এই বিশাল জনসমুদ্ৰ হৈছে, আপোনালোকৰ ওপৰত মোৰ ভৰসা আছে যে আগন্তুক 7 তাৰিখে আমাৰ যি নিৰ্বাচন হ'ব তাত অকল আপোনালোকে নহয়, আপোনালোকে প্ৰত্যেকজনে এজনে 10-15জনকে সমৰ্থক গোটাই আমাৰ